MCLA আমাৰ ষ্টেৰিং কমিটিৰ প্ৰেচিডেণ্ট লবেন বসুমতাৰী ডাঙৰীয়া উপস্থিত আমাৰ এই অঞ্চলৰ মাতৃসকল বাইদেউ ভনীসকল দাদা ভাইসকল বৈনী চিম্বা খুলুমনাই বাহৰবাই সকলোলৈ মই আমাৰ ৰঙালী বিহু চলি আছে এই ৰঙালী বিহুৰ শুভেচ্ছাও মই আপোনালোকক জনাইছোঁ আজি বিশেষভাৱে এই অঞ্চলত বহুত দিনৰ আমাৰ প্ৰাৰ্থী থিয় কৰাইছোঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু এই জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমাৰ UPPLৰ লগতে BJP আৰু AGP একেলগে NDA হৈ পেলাই আমি আমাৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আপোনালোকৰ সিডলি সমষ্টিৰ MLA আছিলে আৰু এতিয়া তেখেতে আমাৰ সাংসদ হৈ আমাৰ MP হৈ দিল্লীলৈ যাব আৰু এই অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰিব আজি আপোনালোকে সকলোৱে ভাল এটা দিন পাইছে এটা সময়ত BTC পৰিৱেশ আছিলে ভয়কে সবে থাকিব লগা হৈছিলে ইয়াত গণ্ডগোল হৈছিলে হিংসা হৈছিলে এইবিলাক পৰিৱেশ আৰু আজি নাই আজি সকলো দিশৰ পৰা এটা ভাল পৰিৱেশ আহিছে আৰু এটা সান্থালী গামছা এতিয়া মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ প্ৰমোদ বড়ো পলিটিকেল সেক্ৰেটাৰী ইয়াৰ পিছত আছে তামুলপুৰ সমষ্টিৰ প্ৰাক্তন MCLA প্ৰাক্তন MLA BPOৰ পৰা UPPLত জইন কৰা লাক্সি মেহেমব্ৰম দৰং সৰেন অৰুণ পাহান জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ কোকৰাঝাৰ লোকসভাৰ মনোনীত প্ৰাৰ্থী NDAৰ UPPLৰ তেখেতে সদস্য আৰু আমাৰ আগৰ বিধায়ক আছিলে সিডলি সমষ্টি এই বছৰ নিৰ্বাচনটো খুব ভাল হৈছে আৰু ইয়াত কোনো জাতিগত ভেদাভেদ সমাজ ভেদাভেদ কোনো হিংসা কোনো বেয়া পৰিৱেশ নাই তো সেই কাৰণে এইবাৰ নিৰ্বাচনত আমাৰ BJP AGP আৰু UPPLৰ উমৈহতীয়া প্ৰাৰ্থী এই অঞ্চলৰ ৰাইজৰ প্ৰাৰ্থী এই অঞ্চলৰ দল সংগঠনে সমৰ্থন কৰা প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া 3 লাখতকৈ বেছি ভোট পাই পেলাই ব্যৱধানত মানে তেখেতে জিকিবলৈ গৈ আছে এইটো হাইকোৰ্টৰ এটা অৰ্ডাৰ আছিলে এই হিচাপে তেখেতৰ মনোনয়ন পত্ৰটো নাকচ হৈছে তো এইটো হাইকোৰ্টৰ কথা এইটোতো আমি ক'ব নোৱাৰো যোৱাকালি মেট্ৰিক পৰীক্ষাৰ পৰা চিৰাং ডিষ্ট্ৰিক্ট পুনৰ অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছে আপোনালোকক সকলোকে চিৰাং ডিষ্ট্ৰিক্টৰ ৰাইজক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আমাৰ শিক্ষা বিভাগক কংগ্ৰেচুলেশ্যন জনাইছোঁ আমাৰ শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ এইটো আৰু কি ক'ব আৰু তেখেতসকলে ক'ব এইটো ঠিক আছে